বঙাইগাঁও বাৰোৱাৰী পূজা কমিটিৰ উদ্যোগত শ্ৰী শ্ৰীকৃষ্ণৰ 104 সংখ্যক ৰাস মহোৎসৱ শুভ উদ্বোধন কৰে বঙাইগাঁৱৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰাস মহোৎসৱ শুভাৰম্ভণি কৰি ৰাসলীলাৰ ঐতিহ্য ব্যাখ্যা কৰাৰ লগতে অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীক বিধায়িকা আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে। কাৰণ উপনিৰ্বাচনত দীপ্তিময় চৌধুৰীৰ জয় নিশ্চিত বুলি তেখেতে কয়। বঙাইগাঁৱৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ আচলতে ঐতিহাসিক, কাৰণ 103 বছৰ আগতে এই ৰাসৰ ইয়াতে উৎসৱৰ আয়োজন কৰিছিলে। গতিকে যিসকলে এই ৰাস উৎসৱৰ আয়োজন কৰিছিলে মই তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, যিসকলে আজি আমাৰ মাজত নাই। আৰু এই ৰাসে হৈছে আচলতে কৃষ্ণ ৰস বা ভক্তি ৰস। বহুতো ধাৰণা যে বিশেষকৈ চেমনীয়াসকলৰ ধাৰণা যে ভগৱান শ্ৰীকৃষ্ণৰ লগতনো ইমান গোপীৰ কি সম্পৰ্ক। আচলতে ভগৱান শ্ৰীকৃষ্ণ বৃন্দাবনত যেতিয়া শৰৎকালৰ পূৰ্ণিমাৰ দিনাখন যেতিয়া লীলা কৰিছিলে, সেই সময়ত ভগৱান শ্ৰীকৃষ্ণৰ বয়স আছিলে মাত্ৰ 9 বছৰ বয়স। তাৰে বিপৰীতে আছিলে প্ৰায় গোপিনীসকলৰ বয়স আছিলে প্ৰায় 25ৰ ঊৰ্ধত বয়স আছিলে। গতিকে সেইটোৰ জৰিয়তে আমি জ্ঞাত বা কৃষ্ণতত্ত্ব অধ্যয়ন কৰিলে পোৱা যায় যে ৰাস হৈছে আচলতে পৰমাত্মা আৰু আত্মাৰ আচলতে মিলন, অৰ্থাৎ ভগৱান আৰু ভক্তৰ মিলন। এই ভগৱান আৰু ভক্তৰ মিলন যিহেতু বৃন্দাবনত প্ৰথম হৈছিলে, পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ মাজুলীকে আদি কৰি আহি নামনি অসমৰ বঙাইগাঁও অঞ্চলতো 100 বছৰ আগতে ভগৱান আৰু ভক্তৰ মিলনৰ যি ব্যৱস্থা কৰি আধ্যাত্মিকতাৰে পৰিপূৰ্ণতা কৰাৰ লগতে মানুহৰ মাজত যি সমন্বয় সৃষ্টি কৰিছিলে বিভিন্ন জাতি ধৰ্মৰ মাজত। গতিকে মই এই যে জাতি ধৰ্মৰ মাজত যি সমন্বয়, এই সমন্বয়ৰ লগত ৰাসৰ সম্পৰ্ক আছে। মই সকলোকে বঙাইগাঁওবাসী ৰাইজক আজি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাই মংগল কামনা কৰিছোঁ, লগতে অসমৰ ৰাইজৰো মংগল কামনা কৰিছোঁ। আৰু আমি আগন্তুক দিনত যাতে আমি সকলো জাতি জনগোষ্ঠী সকলো জীৱই আমি নিজে আত্মা হিচাপে থাকি পৰমাত্মাৰ লগত যাতে আমি আধ্যাত্মিকতাৰে যাতে আমি আগন্তুক দিনত নিজৰ মলিনতা দূৰ কৰি আমি নিজৰ মাজত থকা এই অপবিত্ৰতা দূৰ কৰি আধ্যাত্মিকতা ধুই যাতে পেলাব পাৰোঁ, এই শৰৎকালৰ পূৰ্ণিমাৰ সময়তে তাকে আমি আশা ৰাখিছোঁ। বিধায়িকা বুলি সম্বোধন কৰিলে, গতিকে নিশ্চিত আপোনালোক নহয়, যিহেতু মই পূৰ্বৰ পৰা কৰি আহিছোঁ, যিহেতু মই 15 দিন যিহেতু দায়িত্বত আছিলোঁ, আৰু সেই সময়তে মই আপোনালোকক জনাইছিলোঁ যে আমি 30,000 ভোটত আমি জিকিব লাগে বুলি মই কৈ আহিছিলোঁ। গতিকে এতিয়া মই 30,000ৰ পৰা তলত মই নোহোৱা নাই। এতিয়া মোৰ টাৰ্গেটটো সেইটো আছে। তথাপি বুথৰ পৰা হিচাপবোৰ আহি আছে, আৰু বুথৰ পৰা হিচাপবোৰ অহাৰ পিছত মই যিটো টীমৰ জৰিয়তে এনালাইচিছ কৰোঁ, সেই টীমে এনালাইচিছ কৰি আছে। হয়তো তাৰতম্য হ'ব পাৰে, বেলেগ কথা, কিন্তু নিশ্চিত ৰূপত যিহেতু বাইদেউ যিহেতু জিকিব, দীপ্তিময় চৌধুৰী ডাঙৰীয়ানে জিকিব, আৰু সেইকাৰণে আজি তেওঁক মাত লগাওঁতে বিধায়িকা বাইদেউ বুলি মাত লগাইছোঁ। কাৰণ 23 তাৰিখে যিহেতু বিধায়িকা হ'বই বা 24-25 তাৰিখে হয়তো শপত ল'ব, নিশ্চিত কাৰণে মই বিধায়িকা বাইদেউ বুলি মাত লগাইছোঁ। বঙাইগাঁৱৰ পৰা সৈয়দ আফতাব আলীৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।